প্ৰাৰ্থিত্বক লৈ দলৰ লোকসকলৰ মাজত কিন্তু সংঘাত হৈছে বুলি ইতিমধ্যে আমি গম পাইছোঁ আৰু সেই কোন দলৰনো কি সংঘাত হৈছে এই দলক লৈ পেলাই বা প্ৰাৰ্থিত্বক লৈ পেলাই দলৰ মাজত কেনে সংঘাত হৈছে সেই সকলো সবিশেষ আমি এনি ভাৰতৰ প্ৰত্যেকজন দৰ্শকক আমি দেখুৱাবলৈ আৰু তন্নতন্নকৈ জানিবৰ বাবে আমি তেখেতসকলৰ মাজলৈ আহিছোঁ। আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। কওকচোন আপুনি কোন দলৰ হয় আৰু কি এতিয়া আপুনি প্ৰাৰ্থিত্ব লাভৰ বাবে আগবাঢ়িছে আৰু আজি মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আপুনি কি ক'ব বিচাৰিছে কওকচোন। নহয়, মই এতিয়া লুইতপৰীয়া ৰাইজৰ হৈ মোৰ পিতৃ মাতৃ তথা মোৰ জ্যেষ্ঠ নাগৰিকসকলৰ আশীৰ্বাদত মই এইবাৰ ইণ্ডিপেণ্ডেঞ্চ নমিনেশ্যন যোৱাকালি দিয়া হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই ইতিমধ্যে গুচি যোৱা নাই, কিন্তু উৎপল বৰাৰ পৰা আঁতৰিছোঁ। সেইকাৰণে উৎপল বৰাৰ পৰা আঁতৰিবলগীয়া হৈছে যে বিগত দিনসমূহত যিখিনি আমাৰ মানে দলীয় কাৰ্যকৰ্তাৰ ওপৰত এটা নেগেটিভ লাইন চিন্তা কৰে, এই গতিকে আমি এটা চিন্তা কৰিলোঁ, যিহেতু মোৰ নিজত্ব ব্যক্তিৰ কথাটোৱে কওঁ যে 2016 চনৰ পৰা ITDP চেয়াৰমেনটো দিম বুলি কৈ পেলাই নিদিলে। 2 নম্বৰ কথাটো হ'ল এইবাৰো ক্ৰমাগত পঞ্চায়ত নিৰ্বাচন হোৱাৰ আগতে মোক কৈছে যে দলীয় কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰক। 2 নম্বৰ কথাটো হৈছে কি জ্যেষ্ঠসকলৰ লগত কথা পাতক। 3 নম্বৰ কথাটো ৰাইজৰ লগত কথা পাতক। এইমতে আপোনালোকে খুব সম্ভৱ মোৰ ছ'চিয়েল মিডিয়াত গম পাইছিলে চাগে, মোৰ 8খন পঞ্চায়তক লৈ পেলাই এখন ZPC হয়। এই 8খন পঞ্চায়তত জ্যেষ্ঠসকলৰ লগত বুদ্ধিজীৱীসকলৰ লগত হাই মাতৃৰ লগত আৰু বুথ কমিটিৰ সভাপতিসকলৰ লগত কথা বাৰ্তা কৰি অলৰেডি মোক চিলেকশ্যন কৰাৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ আগতে একেতে কি কৰিলে আপোনালোকে গম পাইছে যে টিকেটটো নিদিলে। কিয় নিদিলে এইকাৰণে কৈছোঁ যে আমাৰ গহপুৰ সমষ্টিৰ দক্ষিণাঞ্চলত থকা জ্যেষ্ঠসকলে গৈ পেলাই একেতক বিষয়খিনি অৱগত কৰা হৈছিলে, কিন্তু তাতো ৰেছপন্স নাই। তাৰপিছতো আকৌ পুনৰ মই লোহিতপৰীয়া আৰু সোৱণশিৰি মুখৰ পৰা জ্যেষ্ঠসকলে কৈ একেতক অৱগত কৰাইছিলে, তেতিয়াওতো নেগেটিভ কৰিছে। গতিকে একতে যদি আমাৰ অঞ্চলৰ জ্যেষ্ঠসকলকে যদি সন্মান কৰা নাই যেতিয়া আমিনো কি ক'ম। এইকাৰণে জ্যেষ্ঠসকলে কৈছে তুমি কোনো কাৰণত ভৰিব নোৱাৰিব, তোমাক আমি আশীৰ্বাদ আছে, সহায় সহযোগ সকলো ক্ষেত্ৰত আছে, গতিকে তুমি এইবাৰ নিৰ্দলীয়লৈও খেলিবই লাগিব বুলি ভাবি একেলোকে যোৱাকালি আশীৰ্বাদ দিছে। মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ, কিন্তু মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে। মই দাখিল কৰা হৈছে। আৰু এইখিনিতে আৰু এটা কথা মই কওঁ যে আমাৰ কিছুমান মিচিং মানুহে একেতৰ ঘৰত অমস্যাৰ সম্পৰ্কে বা কিবা এটা কাৰণত গৈ থাকিলে একেতে মিচিং মানুহবিলাক বৰ আমনি কৰে। এইটো কি কথা হ'ল বাৰু? মিচিং মানুহবিলাক এইটো কি শব্দ, কি অৰ্থ? গতিকে এই বিষয়খিনিক লৈ পেলাই আমি মিচিং সমাজে ক্ষুব্ধ হৈছোঁ আৰু এই বিষয়টোক লৈ পেলাই আমি সমাগত পঞ্চায়ত নিৰ্বাচনত মিচিং মানুহ কি এই বিষয়টো আমি দেখুৱাবলৈ গৈ আছোঁ। হয়, আপুনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আছিলে? হয়, মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই পাৰ্টি টিকেট বিচাৰিছিলোঁ, কিন্তু নেগেটিভ কিয় কৰিছে, যিহেতু জ্যেষ্ঠসকলক সন্মান কৰা জ্যেষ্ঠসকলে ভাল অৱগত কৰা হৈছিল। এতিয়া আপুনি ইণ্ডিপেণ্ডেণ্টকৈ কৰিলে? মই ইণ্ডিপেণ্ডেণ্ট। নামটো কি আছিলে আপোনাৰ? জনতা কাৰ্ডং। হয়, আপুনি অলপ আগতে কৈছিলে কি চেয়াৰমেন বিচৰাৰ কথা কৈছিলে আপুনি? ITDP চেয়াৰমেন। ITDP চেয়াৰমেন আপুনি নাপালে। একেতেই নিদিলে, কিয় নিদিলে মই নাজানো, কিন্তু একেতেইতো দিম বুলি বহুত বছৰ মোক দৌৰালে। 2 নম্বৰ কথা হয়তো এতিয়াওতো ধৰক ZPC টিকেটটো BJPৰ পৰা দিম বুলি কৈ পেলাই আনকি আগদিনালৈকে কৰিছিলে, কিন্তু এতিয়া কিয় নিদিলে? হয়, এয়া আছিলে জনতা কাৰ্ডন আৰু ইয়াতে তেওঁৰ সহযোগ কৰা দলীয় লোক আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। কওকচোন কি ক'ব এই ক্ষেত্ৰত? জনতা কাৰ্ডনক ধৰক পাব্লিকৰ যিটো প্ৰচিডিঅ'ৰ যিটো তাৰ জনগাঁথনিটোৱে কয়, জনতা কাৰ্ডনে ধৰক পাব্লিক সমাজসেৱক মানে পাব্লিকৰ যিটো কাম কৰি থৈছে মানে, সেইকাৰণে ধৰক নিৰ্দলীয়া হ'লেও একেতক জিকাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু জনসাধাৰণে বিশেষকৈ আমাৰ 5খন GP অধ্যুষিত 5খন GPৰ আপোনাৰ মেক্সিমাম 50,000 মান ভোটাৰ্ছ আছে। সেই ভোটাৰ্ছ ৰাইজে তাত BJP, গণশক্তি, কংগ্ৰেছ সেই বুলি নাই, সেই বুলি ক'বলৈ যোৱা নাই। আমি মাত্ৰ জনতা কাৰ্ডনক চিনি পাওঁ আৰু জনতা কাৰ্ডন হিচাপেহে ভোট দিম বুলি ৰাইজে বিচাৰিছে। সেইকাৰণে জনতা কাৰ্ডনক ধৰক এতিয়া নিৰ্দলীয়া হৈও প্ৰক্ষেপ কৰা হৈছে, মানে মেইন কাৰণটো সেইটো। আৰু ধৰক তাতো বিক্ষোভ আছে, মানুহৰ জনসাধাৰণৰ বিক্ষোভ আছে। যোৱা যিটো 5টা পৰিকল্পনা দিয়া হৈছিলে ZPC যোৱা লক্ষ্যনাথ মিলি, একেতে আপোনালোকে ধৰক 5খন GPত ঘূৰি চালে গম পোৱা যায় একেতৰ
ছিষ্টেমটো কি হৈছে মানে এখেতৰ মানে কি বুলি কয় আপোনাৰ যিটো টিকট ছিষ্টেমটো উৎপল বৰাৰ জেপৰ মুঠিত ৰাখি মেলিহে এখেতে ৰাজনীতিত নামিছে ধৰক 5টা পৰিকল্পনাত এখেতে কি কাম কৰিলে আপোনালোকে পাব্লিকৰ ওচৰত গ'লে পঞ্চায়তে গ'লে আপোনালোকে তাৰ প্ৰমাণ পোৱা যাব আৰু বিচৰাও নাই দলীয়ভাৱেও বিচৰা নাই আমি কোনো ধৰক বিজেপি দলৰ কোনো কাৰ্যকৰ্তা নহয় কিন্তু শুভাকাংক্ষী আমি সেইকাৰণে আমি কৰিছোঁ ধৰক শুভাকাংক্ষী হিচাপে ধৰক বিজেপি দলটোক ভাল পাওঁ কিন্তু কিছুমান বিজেপি ধৰক এতিয়া লক্ষ্যনাথ মিলি 5টা পৰিকল্পনা বিজেপিৰ পৰা টিকট লোৱা হৈছিলে জেডপিচিৰ কাৰণে কি কাম কৰিলে সেইকাৰণে কিছুমান আপোনাৰ অঞ্চলত এখেতৰ মিটিং বয়কট কৰাই হৈছে কঁঠালকুছিত বয়কট কৰা হ'ব পাৰ্টিটো বিচাৰিছিলে এখেতে জেডপিচি পাৰ্টিটো বিচাৰিছিলে লুইতমুখ সমষ্টিৰ পৰা তাৰ এখেতৰ পৰিৱৰ্তে কাক দিলে লক্ষ্যনাথ মিলিক দিলে অৰ্থটো আমি বুজি নাপালোঁ এখেতক 5টা পৰিকল্পনা দিলেই এখেতৰ কাম কাজত সমাজখন বিতুষ্ট তাৰপিছত কি কাৰণে দিবলগীয়া হ'ল তাত কি MLAৰ ঘৰত সন্মানীয় বিধায়কৰ ঘৰত যোনে গাখীৰ খীৰায় যোনে চাহ দিয়ে সেই মানুহজনকে দিয়ে নেকি পাব্লিকৰ কথাও কেতিয়াবা সুধিব লাগে বা শুনিব লাগে সেই কথাটো চিন্তা কৰাটো যুক্তি আছিল বুলি ভাবোঁ মই যথেষ্ট ভাল লাগিছে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকলৰ আজি আনন্দৰ বন্যা বৈছে আৰু আমি ভাবিছোঁ 11 তাৰিখে যি ফলাফল হ'ব সেই ফলাফলতো আমি দুগুণ উৎসাহেৰে আনন্দ কৰিব লাগিব গতিকে আমি আমাৰ মিত্ৰজোঁটক লগত লৈ আজি আমি 28খন আঞ্চলিক পঞ্চায়ত আৰু 4খন জিলা পৰিষদৰ নমিনেশ্যন দিবৰ কাৰণে আমি আহিছিলোঁ আৰু ইতিমধ্যে আধাতকৈ বেছি নমিনেশ্যন পত্ৰ দিয়া হৈছে আৰু বাকীসকল আছে আমাৰ প্ৰাৰ্থীসকলৰ সমৰ্থকসকল বাহিৰত আনন্দ উৎসাহ কৰি আছে আৰু আজি যিটো পৰিৱেশ দেখিছোঁ পৰম পিতাই আশীৰ্বাদ কৰিলে গহপুৰীয়া ৰাইজৰ যেতিয়া আশীৰ্বাদ থাকিব মই ভাবিছোঁ আশীৰ্বাদ দিব গহপুৰৰ ৰাইজে উন্নয়ন বিচাৰিছে গহপুৰৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে গহপুৰৰ ৰাইজে কংগ্ৰেছ দলৰ পৰা পৰিৱৰ্তন আনি যেনেকৈ পঞ্চায়ত যোৱাবাৰ দিলে এইবাৰো আমাক দিব আৰু আমি ভাবিছোঁ গহপুৰৰ ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ ওপৰত আছে গতিকে আমি তাত আগবাঢ়িব পাৰিম মই আপোনাৰ মুখেদিয়ে এই কথাটো গম পালোঁ চাওক এযোৰ কাঁহী আৰু বাতি যেতিয়া আপুনি ভাত বাঢ়িবলৈ যায় তাতেও ঠকাঠকি লাগে গতিকে নিৰ্বাচন এই নিৰ্বাচনটোত এজনে টিকট পাব এজনে নাপাব কিন্তু অকণমানটো মনত আৱেগ থাকিব খং থাকিব গতিকে খঙৰ আৱেগত কোনোবাই হয়তো অকণমান আঁতৰি যাবলৈ বিচাৰিছে আমাৰ জ্যেষ্ঠ নেতৃত্বই বুজোৱাৰ পিছত 17 তাৰিখলৈকে সময় আছে নমিনেশ্যন দিলেও এইটো নহয় যে নমিনেশ্যন দিলে আমি তেওঁক এৰি দিম এতিয়াও তেওঁক আমাৰ অন্তৰত ৰাখিছোঁ তেওঁ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে আমি ৰাখিছোঁ মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে অনুৰোধ কৰিছোঁ ভুল নকৰিব ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে গৈ ভুল নকৰিব আপুনি ঘূৰি আহক যদি ভাবিছে মইতো নাজানো দেই কিবা খেলিব ওলাইছে বুলি মই নাভাবোঁ জনতা কাৰ্ডঙেই হওক বা কোনোবা যদি আছে কোনোবাই খেলিব আমি ভাবিছোঁ যে আপোনালোক ঘূৰি আহক মূল খুঁটিলৈ ঘূৰি আহক দলে যথা সময়ত যথা সন্মান দিব তেখেতক জিলা ST মৰ্চাৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল গতিকে সন্মানটো দলে নিদিয়াকৈ থকা নাই এইবাৰ হয়তো কিবা কাৰণত তেওঁক টিকট দিব পৰা নাই প্ৰাৰ্থিত্ব দিব পৰা নাই সেইটোৱে তেওঁৰ কাৰণে শেষ হৈ যোৱা নাই নহয় ভৱিষ্যতে তেওঁ জিলা সভাপতিও হ'ব পাৰিব দলত যদি নিৰন্তৰ কাম কৰে দলে সকলোকে চাই থাকে কিন্তু যদি দলৰ বিৰুদ্ধে যায় দলেতো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যদি আমি কৈছোঁ যে আমাৰ প্ৰথম শত্ৰু কংগ্ৰেছ তাৰপিছত যদি কোনোবাই নিৰ্দলীয় হিচাপে হ'লে তেওঁলোক আমি দ্বিতীয় শত্ৰু হিচাপে তেওঁলোকক গণ্য কৰিম গতিকে আমি শত্ৰুক আমি নিৰ্বাচনত পৰাজয় কৰাটো আমাৰ চৰম লক্ষ্য হ'ব আপোনাৰ দৃঢ় বিশ্বাস আছে নেকি তেওঁ আকৌ ঘূৰি আহিব মই আশা কৰিছোঁ এনেকুৱা বহুত ঘটনা হয় 17 তাৰিখলৈকে সময় আছে আমাৰ কাৰ্যকৰ্তা বন্ধুসকলে কথা পাতিছে আজি তেখেতৰ লগত যোৱাকালি মোক যেতিয়া তেখেতৰ হৈ টিকট বিচাৰি অহা দুজনমান আছিল আজি দাগ চাপৰি এজন ৰাহুল বুলি ল'ৰা ৰাতিপুৱা মোৰ ঘৰলৈ আহিছে যে ছাৰ টিকট বিচাৰিছিলোঁ আমি নাপালোঁ আমি কিন্তু কাৰো লগত নাই আমি বিজেপিৰ লগত আছোঁ বুলি কৈছে আৰু আজি কেইবাজনো মই দেখিলোঁ আমাৰ নোমল মিলি ডাঙৰীয়াৰ লগত থকা ব্যক্তি টিকটৰ কাৰণে দাবীদাৰ আছিল কিন্তু আজি তেওঁলোকতো নমিনেশ্যন দিবলৈ আহিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ আদৰ্শ আছে মই সকলো কাৰ্যকৰ্তাক সন্মান জনাওঁ আদৰ্শগতভাৱে আমি দল কৰিছোঁ গতিকে কোনোবাই যদি নিৰ্দলীয় খেলিম বুলি ভাবিছে চাব 17 তাৰিখৰ পিছত আমাৰ মাজলৈ ঘূৰি আহিব বিশেষকৈ এতিয়া জনতা কাৰ্ডঙক দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবে কিছু সংখ্যক লোকৰ কিন্তু ক্ষোভ উজাৰিছে উৎপল বৰাৰ ওপৰত বিধায়ক উৎপল বৰাৰ ওপৰত ক্ষোভ উজাৰিছে তেওঁলোকে